Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 বিজ্ঞানৰ যেটো চেপ্টাৰ 7 আছে যে জীৱৰ বিচিত্ৰতা সেই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনী ইয়াৰ উপৰি সম্ভাৱ্য এমসিকিউ যিখিনি আছে মই ধুনীয়াকৈ আলোচনা কৰিম। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। মই তোমালোকৰ কাৰণে যিখিনি প্ৰশ্নাৱলী ইয়াৰ উপৰি অনুশীলনী যিখিনি কোৱেশ্চন আছে মই ধুনীয়াকৈ তোমালোকৰ কাৰণে লিখি আনিছো টু দা পইণ্ট হিচাপে শৰ্টকৈ যাতে তোমালোকৰ পৰীক্ষাত মনত থাকে আৰু ফুল মাৰ্কছ পোৱা। তোমালোকে নিখন্দেহে মই যিখিনি নোটছ দিছো ধুনীয়াকৈ লিখি ল'বা, চাবা মই কৈছো ফুল মাৰ্কছ পাবা। প্ৰথমতে চোৱা প্ৰশ্নাৱলী। চোৱা প্ৰশ্নাৱলীৰ প্ৰথম কুৱেশ্যনটো কি দিছে, চোৱা আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰোঁ। উত্তৰ চোৱা যে আমি জীৱবিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰিলোঁ। পৃথিৱীখনত বহুত ধৰণৰ জীৱ আমি দেখো, কিন্তু কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। লগতে জীৱবোৰ এটা এটাকৈ অধ্যয়ন কৰিব নোৱাৰি, অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰৰ শ্ৰেণী বিভাজন কৰোঁ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কি দিছে, তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ 3টা উদাহৰণ দিয়া। উত্তৰ আমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ উদাহৰণ হ'ল, এনেকৈ লিখিবা। ফাৰ্ষ্টত 1 নম্বৰ পইণ্ট লিখিবা যে এফালে অনুবীক্ষণ যন্ত্ৰত দেখা পোৱা বেক্টেৰিয়া বা এককোষী হ'ল এককোষী জীৱবোৰ যাৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত, মানে বেক্টেৰিয়া কেইটা কোষেৰে গঠিত, এটা কোষেৰে। আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্যন্ত দীঘল হয়নে। এতিয়া চোৱা নেক্সট 2 নম্বৰ পইণ্ট যে সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ যেনে মহ মাখি আদি মাত্ৰ কেইদিনমানতে মৃত্যু ঘটে, হয়নে। এতিয়া চোৱা ষ্টুডেণ্ট প্ৰশ্নাৱলী 82 পেজৰ ছেকেণ্ড প্ৰশ্নাৱলীটো আমি কৰিম। প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা যে জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা। প্ৰথমে কি দিছে যে সিহঁতে বসবাস কৰা স্থানক, এটা জীৱ দিছে সিহঁতে বসবাস কৰা স্থানক তুমি ক'বা নে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয়। দুয়োটা কুৱেশ্যন চোৱা। প্ৰথমটোৰ কুৱেশ্যন চোৱা। এতিয়া চোৱা একৰ এনচাৰ যে জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে সদায় জীৱবোৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। চোৱা কি দিছে যে সিহঁতে বসবাস কৰা স্থানক। চোৱা আমি জীৱ বাসস্থানৰ ওপৰত ভিত্তি কৰি কি কৰোঁ, শ্ৰেণী বিভাজন কৰিব নোৱাৰোঁ, কাৰণ একেই বাসস্থানত থকা জীৱৰ মিল নাথাকিব পাৰে। বুজি পাইছানে, একে ঠাইত থাকিব পাৰে কিন্তু কি সিহঁতৰ মিল নাথাকিব পাৰে। এতিয়া চোৱা খ কি দিছে যে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয়। চোৱা কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক কি কোষ, গতিকে কোষৰ গঠনৰ ওপৰত ভিত্তি কৰি আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কি কৈছে যে জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি। উত্তৰ চোৱা যে জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল জীৱৰ কোষবোৰ সংকোষ কেন্দ্ৰীয়, হয়নে, য'ত সুস্পষ্ট কোষ কেন্দ্ৰ থাকে। জীৱৰ কোষবোৰ সংকোষ কেন্দ্ৰীয় কোষ নে প্ৰকোষ কেন্দ্ৰীয় কোষ, অৰ্থাৎ সুস্পষ্ট আৰু কোষ কেন্দ্ৰ নথকা, হয়নে। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন কি কৈছে যে কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক 2টা ভাগত স্থান দিয়া হৈছে। উত্তৰ উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগ কৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি। কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছে, পুষ্টিৰ ওপৰত, মানে খাদ্যৰ ওপৰত। মানে উদ্ভিদবোৰ স্বপোষী জীৱৰ কাৰণ উদ্ভিদবোৰ কি স্বপোষী, কাৰণ কি কৰে সালোক সংশ্লেষণৰ জৰিয়তে সূৰ্যৰ পোহৰত কি কৰে নিজে নিজে আহাৰ প্ৰস্তুত কৰি লয়, হয়নে নহয়। চোৱা সালোক সংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, আনহাতে প্ৰাণীবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, কাৰণে সিহঁত কি পৰপোষী। এটা চোৱা প্ৰশ্নাৱলী 3 পেজ হ'ল তোমাৰ 83। প্ৰথম কুৱেশ্যনটো কি কৈছে যে কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক। উত্তৰ চোৱা যিবোৰ জীৱৰ দেহৰ গঠন সৰল এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ মিল আছে তাকে কি বোলে নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়। কিন্তু উচ্চ স্তৰৰ জীৱবোৰ বহুকোষী, দেহৰ গঠন অত্যন্ত জটিল, লগতে দেহক কোষৰ শ্ৰম বিভাজন দেখা যায়। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কি কৈছে যে উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই নে। আমাক সুধিছে কুৱেশ্যন, যদি হয় কিয় হয়। চোৱা ইয়াৰ এনচাৰটো যে উচ্চস্তৰীয় আৰু জটিল জীৱসমূহ একে হয় কাৰণ উচ্চ স্তৰৰ জীৱবোৰৰ দেহ গঠন জটিল হয়। উচ্চ স্তৰৰ কি জটিল হয়, ইহঁতক দেহত কোষবোৰৰ মাজত শ্ৰম বিভাজন দেখা যায়। ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষবোৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰে।
এতিয়া চোৱা প্ৰশ্নাৱলী 4 যেটো পেজ আছে তোমাৰ 85ত প্ৰথম কোৱেশ্চনটো কি দিছে যে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে সো তোমালোকৰ কাৰণে কোৱেশ্চনখিনি মই কিমান ধুনীয়াকৈ কষ্ট কৰি লিখি আনিছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি দিবা এতিয়া চোৱা ইয়াৰ উত্তৰ হ'ব মনেৰা আৰু প্ৰতিষ্ঠা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয় কিন্তু ইহতৰ কোষত কোষ কেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে ইহতৰ বা মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হলেও ইহত প্ৰকোষ কেন্দ্ৰীয় আৰু অন্যান্য কোষ অংগাণু নাথাকে আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ কোষবোৰ সংকোষ কেন্দ্ৰী এককোষী লগতে কোষ অংগাণু থাকে এটা সব 2 নম্বৰ কোৱেশ্চন কি কৈছে যে খালুক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা ইয়াৰ আনসাৰ চোৱা যে খালুক সংশ্লেষণ কৰিব পৰা সংকোষ কেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত এটা সব 3 নম্বৰ কোৱেশ্চন যে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় এনসাৰ চোৱা যে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল প্ৰজাতি আৰু আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল ৰাজ্য এতিয়া চোৱা প্ৰশ্নাৱলী 5 পেজ 88ৰ প্ৰথম কোৱেশ্চনটো কি দিছে যে উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল এর উত্তৰ হ'ব সমাংগদেহী উদ্ভিদ জগতৰ কোনটো বিভাগ সমাংগদেহী উদ্ভিদ যিবিলাক কি একেবাৰে সৰল হয়নে এটা চোৱা নেক্সট 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে চোৱা যে ঢেকিয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য আমি কি কৰিম ঢেকিয়া আৰু সপুষ্পকৰ মাজত পাৰ্থক্য উলিয়াই লম চোৱা ঢেকিয়া জাতীয় উদ্ভিদত কি ঢেকিয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায় কিন্তু সপুষ্পক উদ্ভিদত কি ফুল দেখা যায় ইয়াৰ পিছত ঢেকিয়া জাতীয় উদ্ভিদত ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে বীজ ধাৰণ নকৰে আৰু সপুষ্পক উদ্ভিদত কি বীজ ধাৰণ কৰে ঢেকিয়া জাতীয় উদ্ভিদৰ কি নিম্নস্তৰীয় উদ্ভিদ একেবাৰে কিন্তু সপুষ্পক উদ্ভিদ কি উচ্চস্তৰীয় উদ্ভিদ 3 নম্বৰ কোৱেশ্চন কি দিছে যে নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য আমাক লিখিব দিছে চোৱা নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ নগ্নবীজী কি যে বীজ নগ্ন অৱস্থাত থাকে আৰু গুপ্তবীজী কি বীজৰ ওপৰত আৱৰণ থাকে নগ্নবীজী উদ্ভিদত কি কোনো ধৰণৰ ফল পোৱা নাযায় কিন্তু গুপ্তবীজী উদ্ভিদত ফল দেখা যায় নগ্নবীজী উদ্ভিদৰ উদাহৰণ কি কি খৰল গছ বা দিয়দাৰ ইত্যাদি আৰু গুপ্তবীজী উদ্ভিদৰ উদাহৰণ কি যে আম গছ ধান গছ ইত্যাদি এটা সব প্ৰশ্নাৱলী 6 যেটো আছে তোমাৰ পেজ 94ত কি আছে কোৱেশ্চন প্ৰথম কোৱেশ্চন চোৱা যে ৰন্ধ্ৰী প্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি চোৱা যে ৰন্ধ্ৰী প্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা আমি পাৰ্থক্য কৰিব পাৰো ৰন্ধ্ৰী প্ৰাণীৰ ক্ষেত্ৰত লিখিবা আৰু একনলদেহী ধুনীয়াকৈ এনেকৈ লিখিবা চাবা ফুল মাৰ্কস পাবা প্ৰথমে ৰন্ধ্ৰী প্ৰাণীত লিখিবা যে দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত আৰু একনলদেহী কেনেকুৱা যে কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায় ৰন্ধ্ৰী প্ৰাণীৰ কি দেহৰ গঠন অতি সৰল কিন্তু একনলদেহী কি দেহৰ গঠন অতি জটিল আৰু ৰন্ধ্ৰী প্ৰাণীৰ দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰ সৃষ্টি কৰে কিন্তু একনলদেহীয়ে কি কৰে কোনো ধৰণৰ নলতন্ত্ৰ সৃষ্টি নহয় এতিয়া চোৱা ৰন্ধ্ৰী প্ৰাণীৰ কি প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহি আৱৰণ বা কংকাল থাকে কিন্তু একনলদেহীয়ে কি কোনো ধৰণৰ বহি আৱৰণ দেখা নাযায় দেহ কোষৰ দুটা তৰপেৰে গঠিত ইয়াৰ ৰন্ধ্ৰী প্ৰাণীৰ কি দেহ গহ্বৰ নাথাকে কিন্তু একনলদেহীৰ এটা মাত্ৰ গহ্বৰ থাকে ৰন্ধ্ৰী প্ৰাণীৰ এটা উদাহৰণ হ'ল স্পঞ্জ কিন্তু একনলদেহীৰ এটা উদাহৰণ হ'ল কি প্ৰবাল জেলিমাছ ইত্যাদি এটা 2 নম্বৰ কোৱেশ্চন কেনেকৈ বলয়ীদেহী প্ৰাণীসমূহক খণ্ডিপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি উত্তৰ বলয়ীদেহী আৰু খণ্ডিপদী প্ৰাণী চোৱা দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় মানে কি সমমিত মানে সমান ভাগত ভাগ কৰিব পাৰিব ত্ৰিস্তৰীয় মানে তিনটা স্তৰ কিন্তু দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত খণ্ডিপদী প্ৰাণী ইয়াৰ পিছত বলয়ীদেহীৰ চোৱা যে সুস্পষ্ট পৰিবহন তন্ত্ৰ দেখা নাযায় কিন্তু খণ্ডিপদীত কি পৰিবহন তন্ত্ৰসমূহ প্ৰকৃতিৰ পোৱা যায় ইয়াৰ পিছত চোৱা বলয়ীদেহীৰ আৰু দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে কিন্তু খণ্ডিপদী প্ৰাণীৰ দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে বলয়ীদেহী প্ৰাণীৰ খণ্ডিযুক্ত ঠেং দেখা নাযায় কিন্তু খণ্ডিপদী প্ৰাণীৰ প্ৰাণীবোৰৰ ঠেং খণ্ডিযুক্ত নেক্সট চোৱা যে কেঁচু জোক ইত্যাদি হল বলয়ীদেহী প্ৰাণীৰ উদাহৰণ কিন্তু খণ্ডিপদী প্ৰাণীৰ উদাহৰণ কি কি পখিলা মাখি ইত্যাদি 3 নম্বৰ কোৱেশ্চন যে উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি চোৱা পাৰ্থক্যসমূহ তলত দিয়া হ'ল উভচৰ হল যে ছালত স্লেমা গ্ৰন্থি থাকে আৰু সৰীসৃপ
সৰীসৃপত কি স্লেমা গ্ৰন্থি নাথাকে। উভচৰত কি যে জলক্লুম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়, কিন্তু সৰীসৃপ প্ৰাণীসমূহে কি কৰে ছালত বাকলি থাকে। তিনি কি যে জলক্লুম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়, কিন্তু সৰীসৃপ প্ৰাণীয়ে কি কৰে অকল হাওঁফাওঁৰ সহায়তহে উশাহ নিশাহ লয়। নেক্সট চোৱা 4 যে কণী পানীত পাৰে কাৰণ কণীবোৰ কি নাথাকে ডাঠ নাথাকে, কিন্তু সৰীসৃপ প্ৰাণীবোৰে কি কৰে কণীবোৰত চুকুৰা থাকে কাৰণে পানীত পৰা প্ৰয়োজন নহয়। উভচৰ প্ৰাণীৰ এটা উদাহৰণ হ'ল কি ভেকুলী, সালামান্ডাৰ ইত্যাদি। আৰু সৰীসৃপ প্ৰাণীৰ দুটা উদাহৰণ কি হ'ল তিনিটামান যে উদাহৰণ সাপ, কাছ আৰু জেঠী। এতিয়া 4 নম্বৰ কুৱেশ্যন কি দিছে যে পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি। উত্তৰ চোৱা যে পক্ষীবোৰে কণী পাৰে, কিন্তু স্তন্যপায়ীয়ে কি কৰে পোৱালি জন্ম দিয়ে। আৰু পক্ষীবোৰৰ কি দেহত স্তন গ্ৰন্থি নাথাকে, কিন্তু স্তন্যপায়ী কি দেহত স্তন বা গ্ৰন্থি থাকে। ইয়াৰ পিছত দেহৰ বহি আৱৰণ পাখিৰে আবৃত, বাহিৰৰ ফালে কি পাখিৰে আবৃত, কিন্তু স্তন্যপায়ী কি পাখিৰে আবৃত দেহ পোৱা নাযায়। ইয়াৰ পিছত আগ ঠেং ডেউকালৈ ৰূপান্তৰ হয় পক্ষীৰ, কিন্তু স্তন্যপায়ী কি ডেউকা নাথাকে। ইয়াৰ উপৰি পক্ষীৰ কি আছে ছালত নোম বা চুলি, ঘৰ্মগ্ৰন্থি, তৈলগ্ৰন্থি নাথাকে, কিন্তু স্তন্যপায়ী কি ছালত নোম বা চুলি, ঘৰ্মগ্ৰন্থি, তৈলগ্ৰন্থি পোৱা যায়। এতিয়া আমি এইটো চেপ্টাৰৰ জীৱৰ বিচিত্ৰতাৰ অনুশীলনী যিখিনি কুৱেশ্যন আছে আমি সেইখিনি আলোচনা কৰিম। চোৱা প্ৰথম কুৱেশ্যন কি দিছে যে জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি। উত্তৰ চোৱা বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হ'ল। 1 যে জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে। 2 যে জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰোঁ। 3 জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণৰ দৰকাৰ হয়। তাৰপিছত 4 জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰো জ্ঞান দিয়ে। আৰু 5 জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয়। 6 নম্বৰ পইণ্ট কি যে জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী নে স্বপোষী নে পৰপোষী আমি জানিব পাৰোঁ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন যে জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা। উত্তৰ জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয়, মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষ কেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্বপোষী এইটো বৈশিষ্ট্য চাব লাগিব, মানে জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন কি দিছে যে জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা। উত্তৰ জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল 1 যে পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয়, জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষাংগনো আছে নে নাই। 2 কি যে কোষবোৰ গাইগুটীয়াকৈ থাকে নে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে, ইয়াত সকলোবোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নহয়, গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰে। 3 নম্বৰ পইণ্ট চোৱা যে জীৱবোৰ স্বপোষী নে পৰপোষী চোৱা হয়, মানে জীৱই সালোক সংশ্লেষণ কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। 4 নম্বৰ পইণ্ট যে প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি দিছে আমাক যে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি কি, এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। উত্তৰ চোৱা উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ তলত দেখুওৱা হ'ল। উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত কি কৰিম যে প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংগত যেনে খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হয়। 2 নম্বৰত কৰা হয় যে দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহণৰ বাবে বিশেষ কলা থাকে নে নাথাকে বিবেচনা কৰা হয়। তাৰপিছত 3 যে পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয়, তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় তাকো বিবেচনা কৰা হয়। বুজি পাইছেনে। 5 উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন কৰাৰ ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ভিত্তিসমূহৰ মাজত প্ৰভেদ মানে পাৰ্থক্য লিখিব দিছে। চোৱা উত্তৰ উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়, যেনে উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে বীজ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য কৰা হয়। আনহাতে
প্ৰাণী শ্ৰেণী বিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয়, যেনে কোষ স্তৰৰ সংগঠন বা কলা স্তৰৰ সংগঠন, দেহ গুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়। এটা চোৱা অনুশীলনীৰ আমি শেষৰটো কুৱেশ্যন পাইছোঁ 6 নম্বৰ যে মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হয় ব্যাখ্যা কৰা। 5 মাৰ্কৰ আহিব পাৰে এনেকুৱা কুৱেশ্যন বা 4 মাৰ্কৰ। চোৱা উত্তৰ, মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল মৎস্য আৰু চতুষ্পদী। চোৱা মৎস্য হ'ল মৎস্য উপবিভাজনৰ সকলোবোৰ প্ৰাণীয়ে জলচৰ প্ৰাণী। ইহঁতৰ দেহ মাকু সদৃশ আৰু বাকলিৰে আবৃত। দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস প্ৰশ্বাস কৰে। মৎস্যবোৰ কি শীতল ৰক্তি আৰু হৃদযন্ত্ৰৰ কোঠালি দুটা, উদাহৰণ চাৰ্ক, ৰৌ, কাৱৈ ইত্যাদি। নেক্সট চোৱা 2 নম্বৰ পইণ্ট যে চতুষ্পদী প্ৰাণীবোৰ তিনিটা ভাগত ভাগ কৰা হৈছে। এক লিখিবা উভচৰ। উভচৰত লিখিবা যে উভচৰৰ প্ৰাণীসমূহ মৎস্য শ্ৰেণীৰ প্ৰাণীতকৈ কিছু বেলেগ। ইহঁতৰ ছালত বাকলি নাথাকে, কিন্তু ইয়াত শ্লেষ্মা গ্ৰন্থি থাকে। দুটা কোঠালিযুক্ত হৃদযন্ত্ৰত সলনি তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ থাকে। এই শ্ৰেণীৰ প্ৰাণীসমূহ জলক্লুম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। ইহঁতে কণী পাৰে। এই প্ৰাণীসমূহক জল আৰু স্থল দুয়োটা পৰিৱেশত দেখা যায়, যেনে কি ভেকুলী, চুক ভেকুলী আৰু চালামাণ্ডাৰ আদি। হ'লনে? নেক্সট লিখিবা সৰীসৃপ। সৰীসৃপ প্ৰাণীত লিখিবা এই শ্ৰেণীৰ প্ৰাণীসমূহ শীতল ৰক্তি। ইহঁতৰ দেহ আৱৰণত বাকলি থাকে। শ্বাস প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয়। বেছি সংখ্যক প্ৰাণীৰ হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত। ইহঁতৰ কি তিনিটা কোঠালিযুক্ত, 4টা নহয় 3টা, যেনে ঘঁৰিয়াল। তোমালোকৰ এইটো MCQ আহিব পাৰে যে তিনিটা কোঠালিযুক্ত এটা প্ৰাণীৰ নাম কি লিখিবা ঘঁৰিয়াল। হৃদযন্ত্ৰটো 4টা কোঠালি দেখা যায়। চোৱা ইহঁতে কণী পাৰে। সৰীসৃপ কণী উভচৰ প্ৰাণীসমূহতকৈ কিছু বেলেগ ধৰণৰ হয়। সৰীসৃপৰ কণীবোৰৰ এখন ডাঠ চুকুৰা থাকে আৰু সেইকাৰণে পানীত কণী পৰাৰ প্ৰয়োজন নহয়। বিভিন্ন সাপ, কাছ, জেঠী, গুই আৰু ঘঁৰিয়াল আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। শেষৰটো হ'ল কি স্তন্যপায়ী। স্তন্যপায়ী প্ৰাণীসমূহ উষ্ণ ৰক্তি। ইহঁতৰ হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত। এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্থি থাকে। পোৱালীসমূহক পুষ্টি যোগান ধৰিবৰ কাৰণে গ্ৰন্থিসমূহে গাখীৰ উৎপাদন কৰে। প্ৰাণীসমূহৰ ছালত চুলি অথবা নোম, ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থি থাকে। কেইবিধমান স্তন্যপায়ী প্ৰাণীৰ বাদে সকলো প্ৰাণীয়ে পোৱালী জন্ম দিয়ে। কিছুমান প্ৰাণী যেনে প্লেটিপাছ আৰু একিডনা আদিয়ে কণী পাৰে। এইখিনি লিখিবা। গতিকে তোমালোকৰ এইটো চেপ্টাৰ ইমানতে শেষ হ'ল। তোমালোকে আমাৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো লাইক দি। গতিকে আজিলৈ আহিছোঁ। থেংক ইউ।